हेलो फ्रेंड्स, मैं आज आपनलोकर मजत লৈ আহিছো নতুন এটা ভিডিও। আশা কৰো আপোনালোকৰ কিবা সহায় হ'ব বুলি। আৰু এই ভিডিওটো হল গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ প্ৰশ্নৰ কেইটামান কোৱেশ্চনৰ এনসাৰ। আৰু ইয়াত মই অপচন কেইটা লিখা নাই, অপচন নিলিখাকে অকল এনসাৰটোহে লিখিছো। আপোনালোকৰ কাৰণে সুবিধা কৰি দিছো। সো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আৰু মোৰ ভিডিওটো যদি ভাল লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কমেন্ট কৰি জনাব কেনেকুৱা ধৰণৰ ভিডিও লাগে আপোনালোকৰ। সো এতিয়া মই স্টাर्ट কৰো। 1 নম্বৰৰ প্ৰশ্ন হল দক্ষিণ আফ্ৰিকাৰ ৰাজধানী কি? কেপ টাউন। 2 নম্বৰ দোহা কোন দেশৰ ৰাজধানী? কাটাৰ। 3 নম্বৰ আফগানিস্তানৰ ৰাজধানী কত? কাবুলত। 4 নম্বৰ এন্ডোৰাৰ ৰাজধানী কত? এন্ডোৰা লা ভেলা। 5 নম্বৰ এন্টিগুয়া তথা বাৰ্বাডোৰ ৰাজধানী কত? এছটি জনছত। 6 নম্বৰৰ প্ৰশ্ন আৰ্মেনিয়াৰ ৰাজধানী কত? ইয়েৰেভান। অষ্ট্ৰিয়াৰ ৰাজধানী কত? ভিয়েনা। 8 নম্বৰ আজাৰবাইজানৰ ৰাজধানী কত? বাকা। 9 নম্বৰ বাহৰাইনৰ ৰাজধানী কত? মানামা। 10 নম্বৰ বাৰ্বাডোছৰ ৰাজধানী হৈছে ব্ৰিজটাউনত। 11 নম্বৰ প্ৰশ্নটো হৈছে বেলাৰাছৰ ৰাজধানী হৈছে মিন্স্ক। ডিমাপুৰ আছিল কাৰ ৰাজধানী? কাছাৰী কিংছৰ। জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? হাৰাৰে। বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? থাইলেণ্ড। চুকাফাই চৰাইদেউত কেতিয়া আহোম ৰাজ্যৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? 1253 চনত। 16 নম্বৰৰ প্ৰশ্ন দক্ষিণ আফ্ৰিকাৰ ৰাজধানী কত? কেপ টাউন। বিহাৰৰ ৰাজধানী কোনটো? পাটনা। কোন আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল? পূৰ্ণানন্দ বুঢ়াগোহাঁই। খাছপুৰ কাৰ ৰাজধানী? কছাৰীসকলৰ। কোন স্বৰ্গদেৱে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল? ৰুদ্ৰসিংহ। হেল্ল ফ্ৰেন্ডছ, যদি আপোনালোকৰ মোৰ ভিডিওটো ভাল লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কমেন্ট কৰিব, লাইক কৰিব।